Go back! Go back! Go back! Shikshamantri hi 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 hi. Shikshamantri hi 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 hi. বঙাইগাঁও জিলাৰ মানিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মানিকপুৰ আঞ্চলিক কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। শ ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। Go back! Go back! Go back! Shikshamantri hi 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 hi. Shikshamantri hi 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 hi. মানিকপুৰ আঞ্চলিক কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছিল যদিও আজিলৈকে পাঠদান আৰম্ভ নকৰাৰ লগতে কলেজ চৌহদত খুৰাৰ বটলৰ লগতে লেতেৰা আৱৰ্জনাৰে ভৰাই ৰখাৰো প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু সেয়ে শীঘ্ৰে চেনিটাইজ কৰিব লাগে আৰু পাঠদান আৰম্ভ কৰিব লাগে বুলিও মন্তব্য কৰে। আমার কলেজের কারণে তো গোটেকিটা কলেজ আমার পরীক্ষা বা এক্সাম পিছ হয় নিদে আমার ভবিষ্যৎ আমারে ভাবিব লাগিব এই কারণে আমি আজি এই আর্গুমেন্টটো কৰিবলৈ বাধ্য হৈছো। আমাৰ কলেজটো খুলিব লাগে, ক্লাছ আৰম্ভ কৰিব লাগে, হাই সেকেন্ডাৰী এক্সাম হ'ব, ফাইনেল এক্সাম যদি হয় হাই সেকেন্ডাৰী সেকেন্ডৰ ষ্টুডেন্ট বিলাক কি লিখিব পৰীক্ষাত, থাৰ্ড সেমৰ বিলাক কি লিখিব, ফিফথ সেমৰ যদি এক্সাম হয় আমি ফিফথ সেমত পঢ়ো, বিএ ফিফথ সেমত পঢ়ি আছো, যদি ক্লাছ এক্সাম হয় তেতিয়া হলে আমি কি লিখিম। সেইটো প্ৰথমত কলেজত কোৱাৰেণ্টাইন চেণ্টাৰ বনাইছিল, তাতে কোৱাৰেণ্টাইন চেণ্টাৰ নে মদাহীন অৱস্থাত হৈ আছিল, মদৰ বটল সেইবিলাক আমি নাজানো, মদৰ ই আছিল নে গেং আছিল নে আৰু কিবা আছিল, কোৱাৰেণ্টাইন চেণ্টাৰ আছিল আমি এইবিলাক ক'ব নোৱাৰোঁ। কিন্তু সেইবিলাক চেনিটাইজ এতিয়াও কৰা হোৱা নাই, কলেজটো খুলিবই পৰা নাই এতিয়াও, বাউণ্ডাৰী যে কৰা হৈছিল সেইটোও খুলিব পৰা নাই এতিয়াও, সেইটো খুলি দিব লাগে, ক্লাছ আৰম্ভ কৰিব লাগে। সকলো বিদ্যালয় মহাবিদ্যালয়ত পাঠদান আৰম্ভ হৈছে যদিও জিলা উপায়ুক্তক অৱগত কৰাৰ পিছতো ৰহস্যজনকভাৱে পাঠদান উক্ত কলেজখনত আৰম্ভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। শীঘ্ৰে পাঠদান আৰম্ভ নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰীয়ে। আমাৰ এই মহাবিদ্যালয়খনত আজি 28 তাৰিখৰ পৰা আমি ডিচিৰ ওচৰত এপ্লিকেশ্যন জনাইছিলোঁ। তাৰ উপৰিও আমি ইয়াত ওচৰৰ পাছৰ যি ব্লক আছে ব্লকত জনাইছিলোঁ, ডিচিৰ ওচৰত জনাইছিলোঁ। আমাৰ ইয়াৰ উপৰি আমি ছাৰৰ পৰা শুনিছোঁ যে আমাৰ জিলা ছাৰেও বোলে বহুতো লেটাৰ পঠাইছে কিন্তু কাম হোৱা নাই। কিন্তু অসুবিধা মানে আমাৰ ইয়াতে আগতে কৰোণা পেচেণ্ট আছিল, এতিয়া মই নাই বুলি আগতে আছিল, আমি একো কোৱা নাই, কিন্তু বৰ্তমান নাই। ইমান ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাসকলে যদি ডাঙৰ ডাঙৰ মিটিং কৰিব পাৰে আমাৰ মহাবিদ্যালয়খন কিয় খুলি দিব নোৱাৰে? খুলি দিব নোৱাৰে ইয়ালৈ নহয়, আমিও নকওঁ খুলি দিব নালাগে, কিন্তু আমাৰ ক্লাছৰ কিয় ব্যৱস্থা নকৰে? এয়া আমাৰ প্ৰধান সমস্যা। ইয়াৰ উপৰিও আমি ক'বলৈ গ'লে আমাৰ ইয়াতে আজি বহুদিন হয় চেনিটাইজাৰ কৰা নাই। ইয়াৰ উপৰিও আমাৰ যিখন মহাবিদ্যালয় আছে মহাবিদ্যালয়ত ফৰ্ম ফিল আপ চলি আছে, ষ্টুডেণ্ট আহিবলৈ বাধ্য, কাৰণ আহিবই লাগিব, বাধ্য আছে ইয়াতে ফৰ্ম ফিল আপ যিহেতু চলি আছে। তাৰ উপৰিও চেনিটাইজ কৰা ইয়াতে আমাৰ ডাঙৰ সমস্যা। আৰু পিছফালেলৈ কোনো ৰাজনৈতিক বা আমাৰ কোনো হোৱা মানুহ তাত প্ৰৱেশ নিষেধ আছিল যদিও পিছফালে এনেকুৱা এখন নাই যে এখন চিৰিজৰ আছে বা টেবলেটৰ এখন খাপ, এইবিলাক বাদ দি খালি মদৰ বটল প্ৰায় 50টামান হ'ব। মই কৈছোঁ নেকি হিচাপ কৰিব, কাউণ্ট কৰিব নোৱাৰি ইমানখিনি মদৰ বটল। মই ভাবোঁ যে তাত কৰোণা পেচেণ্ট আছিল না মদাহীসকলে আছিল, এয়া মই ক'ব নোৱাৰোঁ, কাৰণ যি পৰিস্থিতি দেখা হৈ আছে তাত মদাহী বুলি মই ক'ব পাৰোঁ যে কৰোণা পেচেণ্ট নাছিল, তাত মদাহী আছে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।